গাইজ, আজি মই বনাই আছোঁ কণী। আহকচোন আমি কণীৰ ৰেচিপিটো বনাওঁ, কেনেকৈ ষ্টাৰ্ট কৰোঁ। তো কণীকেইটা বইল কৰি লৈছোঁ মই, বইল কৰিলে আৰু চুৰিৰে অকণ অকণ কাটি লৈছোঁ। ইয়াতে হালধি পাউডাৰ দিছোঁ আৰু নিমখ দিছোঁ অকণমান, আৰু ভালকৈ মিক্স কৰি লৈছোঁ। আৰু তেলটো গৰম কৰি কণীকেইটা তেলত দি দিছোঁ। অকণমান লাৰচৰ কৰিছোঁ কণীখিনি, আৰু মিক্সি বাচনটো লৈছোঁ, আৰু পিঁয়াজ মই 2টা কাটি লৈছোঁ, বিলাহী 2টা কাটি লৈছোঁ। আৰু পিঁয়াজ আৰু বিলাহীটো মই মিক্সিত পেষ্ট কৰি লৈছোঁ, আৰু কণীখিনি তাৰ লগতে মই ভাজি লৈছোঁ। কণীখিনি ভাজা হৈ গৈছে, আৰু একে তেলতে আৰু অকণমান তেল দিছোঁ। আলুখিনিও মই ইয়াতে ভাজি ল'ম। আৰু আলুখিনি বইল আলু, সেইকাৰণে মই গেছটো পুৰা ফুল আঁচত ভাজিছোঁ। আৰু একে তেলতে মই জিৰা দি দিছোঁ, গোটা জিৰা পূৰণ, আৰু ইলাচি 2টা দি দিছোঁ, আৰু হালধি পাউডাৰ দি দিছোঁ, আৰু অকণমান জলকীয়া গুড়া দি দিছোঁ, যাতে কালাৰটো ভাল লাগে দেখিবলৈ আহে। আৰু ইয়াতে পেষ্টখিনি, বিলাহী আৰু পিঁয়াজ পেষ্টখিনি মই দি দিছোঁ, আৰু মিক্স কৰি ধুনীয়াকৈ লাৰিব লাগিব। আৰু গেছটো ফুল আঁচত ৰাখিছোঁ যাতে তাড়াতাড়ি হয়। কালাৰটো ধুনীয়া হৈছে দেখিবলৈ। আৰু এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ। অকণমান কণীত আদা নহৰু পেষ্ট বেছিকৈ দিলে ভাল লাগে, খাবলৈ টেষ্ট লাগে। আৰু নিমখ দি দিছোঁ অকণমান, জিৰাৰ গুড়ি দি দিছোঁ, আৰু ভালকৈ লাৰি লৈছোঁ। আৰু গৰম মছলাৰ গুড়ি দি দিছোঁ। আৰু ভালকৈ অকণমান লাৰি লৈছোঁ। আৰু ধুনীয়াকৈ তেলটো ওলাইছে, ভাজা গৈছে। আৰু এতিয়া পানী দি দিছোঁ, যিমান পৰিমাণে লাগে। আৰু একদমেই শ্বৰ্টকাট, একদমেই চিম্পুল হয়, আৰু এনেকেই ঘৰত বনাই খাব পাৰি। চিম্পুল চা, তাড়াতাড়িও হয়। আৰু আলুখিনি দি দিছোঁ, ভাজা আলুখিনি, কণীখিনি মই। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এতিয়া ঢাকনি লগাই দিম 5 মিনিটৰ কাৰণে উতলিবলৈ। আৰু ইয়াত কণীৰ জোল ৰেডি হৈ গ'ল, ঢাকনি গুচাই দিলোঁ। আৰু এতিয়া ইয়াতে অকণমান ধনিয়া দি দিছোঁ। এই কণীৰ জোল ৰেডি দুপৰীয়াৰ ভাতৰ কাৰণে। আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব।